এনডিএৰ বৃহৎ জয় সমগ্ৰ অসমতে এনডিএৰ বৃহৎ জয় অকল অসমতে নহয় ৱেষ্ট বেংগলতো বৃহৎ জয় এটা সাব্যস্ত কৰিবলৈ সক্ষম হৈছে আৰু বিশেষভাৱে অসমৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ নেতৃত্বত যি জয়যাত্ৰা এই অব্যাহত আছে আৰু সমগ্ৰ অসমৰ ৰাইজে আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ নেতৃত্বত যি উন্নয়নৰ গতি অব্যাহত আছে তাক সমৰ্থন জনাই তাৰ প্ৰতি অকুণ্ঠ সঁহাৰি জনাই সমগ্ৰ অসমতে এইবাৰ এনডিএ চৰকাৰ প্ৰতিষ্ঠা কৰিবলৈ ওলাইছে আৰু পুনৰবাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱ মুখ্যমন্ত্ৰীৰ চকীত অধিষ্ঠিত হ'ব। আমাৰ জয়টো সেই অৰিহণা আছে, তেখেতৰে অৰিহণা আছে, কাৰণ তেখেতৰ যি উন্নয়নৰ জয়যাত্ৰা সেই জয়যাত্ৰাই ওদালগুৰি চহৰকো চুই গৈছে বা ওদালগুৰি জিলাকো চুই গৈছে। বহুখিনি উন্নয়নমূলক কাম হৈছে আৰু ৰাইজে তাৰ প্ৰতি আমাক সঁহাৰি আগবঢ়াইছে, আমাক সহযোগ কৰিছে আৰু সেইবাবে আমি বিপুল ভোটত জয়লাভ কৰিবলৈ সক্ষম হৈছোঁ। পৰিকল্পনা আছে, পৰিকল্পনা আজিয়ে নকওঁ, বহু পৰিকল্পনা আছে। এই পৰিকল্পনাবোৰ পৰ্যায়ক্ৰমে আমাৰ লগত আমাৰ MCLA মহোদয় আছে, আমাৰ শ্ৰদ্ধা দিগন্ত বৰুৱাদেৱ আছে, আমাৰ জিলাৰ সভাপতি আছে অজয় হাজৰিকাদেৱ, লগতে আমাৰ অৰ্জুন দৈমাৰীদেৱ আছে। আমি সকলোৱে সমন্বিতে আমি কথা পাতি আমি যি পৰিকল্পনা আছে আগন্তুক দিনৰ সেই পৰিকল্পনা কাম কৰি যাম। ৱেষ্ট বেংগল আমি তাত থাকোঁতেই গম পাইছোঁ যে ৱেষ্ট বেংগলত পৰিৱৰ্তনৰ এটা বতাহ আছিলে তাত আৰু আমি কষ্ট বহুতখিনি কৰিছোঁ। আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে বহুতখিনি কষ্ট কৰিছে তাত। অকল মুখ্যমন্ত্ৰী মহোদয়ে নহয়, অসমৰ ভাৰতবৰ্ষৰ স্বনামধন্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীদেৱ, আমাৰ গৃহমন্ত্ৰী অমিত শ্বাহদেৱ, লগতে আমাৰ সমগ্ৰ যিবিলাক কাৰ্যকৰ্তা আছে সকলোৱে দিনে ৰাতি কাম কৰি এই পৰিৱৰ্তনৰ বতাহ ববলৈ সক্ষম হৈছিলে আৰু আজি সেয়া পৰিস্ফুট হৈছে আজি ভোটৰ ৰিজাল্টত। প্ৰত্যেকটো সমষ্টিবাসীৰ প্ৰত্যেকজন মোৰ শুভাকাংক্ষী তথা কাৰ্যকৰ্তাক মই অশেষ ধন্যবাদ জ্ঞাপন কৰিম। তেখেতসকলৰ নিষ্ঠা সমৰ্পিত মনোভাৱে আমাক জয়লাভ কৰাত সহায় কৰিছে। প্ৰতিজন কাৰ্যকৰ্তাই প্ৰতিজন বিষয়ৰ বাবে আমাৰ কাম কৰি গৈছে আৰু আমাৰ সংগঠনক শক্তিশালী ৰূপত প্ৰতিষ্ঠিত কৰি থৈছে, যাৰ বাবে আমি আজি জিকিবলৈ সক্ষম হৈছোঁ। ইয়াৰ লগতে আমাৰ মিত্ৰজোঁটৰ লগত থকা BPF দলৰ সমূহ বিষয়ববীয়া তথা তেখেতৰ নেতৃত্ব আৰু লগতে BPFৰ যিখিনি কাৰ্যকৰ্তা আছে সকলোকে মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। AGP দলৰ কাৰ্যকৰ্তাকো মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি টোটেল 84,000 ভোট পালোঁ আৰু লগতে আমাৰ ব্যৱধান থাকিলে প্ৰায় 54,000 প্লাছ। আমি আচলতে ভাবিছোঁ, আমি আগতে কৈ থৈছিলোঁ যে আমাৰ এই টংলা সমষ্টিত আমাৰ প্ৰতিদ্বন্দ্বী আচলতে আপোনাক সুধি আছিলে কোন হ'ব। আমিতো কৈছোঁ এতিয়াই ক'ব নোৱাৰোঁ, সকলোৱে নিজৰ নিজৰ হেৰি এটা আছে। কিন্তু আমি দেখিলোঁ আজি যে আমাৰ সম্যকভাৱে কংগ্ৰেছে অকণমান ভোট পাবলৈ সক্ষম হৈছে, কিন্তু কংগ্ৰেছ আৰু APPL দুটা সমান অৱস্থাতে আছে।